গাইছ মানুহ চাওক মানুহ চব তুমজেঙত আহিছে গাইছ চব তুমজেং আৰু মাহৰৰ পৰা মাহৰ ষ্টেচন ট্ৰেইনটো গ'ল এতিয়া আমি এতিয়া এই অট'খনত যাম মানে আমি গাইছ মাহৰ ষ্টেচন এই পাহাৰত যাব গৈছে এতিয়া পাহাৰত এইপিনে যায় তুমজেঙত এইপিনে এইটো লিখা আছে চাপ গান্ধী ৰাজীৱ মাহুৰ গাইছ ৰাস্তা একদম অটো উল্টা পুল্টা হৈ যায় অটো উল্টি পুল্টি যায় পাহাৰো চাওক এইটো পাহাৰ যাই আছো গাইছ এইটো পাহাৰত আৰু ৰাস্তাৰ কাম পুৰা চলি আছে ইয়াত ধুমাধুম এইখান ভিউ সবাই আছে ভিউ তুমজেং এইটো ভিউ চাওক না তো গাইছ অটো ড্ৰাইভাৰে মানে কৈছে ইয়াতে এটা হোমষ্টে আছে তো চাব গৈ আছো এতিয়া চবে একবাৰ চাই আহো ধুনীয়াকে তুমজেং যাবা তুমজেঙত আহে এনেকুৱা ধৰণৰ এটা টিকেট কাটিব লাগিব ইয়াতে টিকেট মানে আপুনি একজন আহিলে 200 টকা আপোনাৰ লগত যদি 10-15জন মানুহ আহে তথাপি 200 টকা ল'ব ইয়াত দাম মাত্ৰ 200 টকা এতিয়া ওপৰত উঠিব গৈ আছোঁ আমি লগত আপোনাৰ একজনে হওক বা এইফালে আপুনি 10জনে হওক 20জনে হওক 200 টকা ল'ব পাৰ মানে এটা গ্ৰুপৰ টিকেট আৰু ধুনীয়াকৈ কাটি ল'লোঁ ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ মানে এতিয়া ৰেজিষ্ট্ৰেশ্যন হয় টিকেট নহয় ৰেজিষ্ট্ৰেশ্যন আৰু এইফালে গৈ আছোঁ এতিয়া আগত আছে আমাৰ ভাইহঁত আৰু জাগা কিন্তু ধুনীয়া আছে দেই গাইছ এইখন দোকানত আহিছিলোঁ মানে অকল চিকেন ৰাইচ আপোনাৰ 180 আৰু এইফালে পৰ্ক ৰাইচ মানে আপোনাৰ 200 টকা ইয়াতে আমাৰ লগৰবিলাকে খাব খুজিছিল এতিয়া নিৰামিষ কিন্তু ইয়াতে নিৰামিষ নাপায়েই নবনাই ইয়াত নিৰামিষ গাইছ এতিয়া ভাত খাম আমি ভাতত আছে এইটো ভাত আৰু এইটো আলু ভাজি আৰু মাংস আৰু পিঁয়াজ 180 আপোনালোকৰ লাষ্টত ভালকৈ দেখাই আছোঁ ফাইনেলি গাইছ এতিয়া আমাৰ ট্ৰেকিং আৰম্ভ হৈ গ'ল ইফালে বন্ধুবৰ্গ ইয়াৰ পৰা যাত্ৰা আৰম্ভ আমাৰ শেষ হয় নাজানো তো গাইছ ইয়াতে মানে এনেকৈ বাঁহ পাব আপোনালোকে লাঠি এই বাইদেউৰ দোকানত এয়া এইটো লৈ এইটো চাহাৰা আৰু আমাৰ এতিয়া কাৰণে তো ওপৰত যাব লাগে আৰু পাৰ পিচ 10 টকাকৈ মানে এইটো প্ৰথম যাত্ৰা আমাৰ মানে কেদাৰনাথ যাম না কেদাৰনাথৰ কাৰণে এইটো পুৰা প্ৰেক্টিচ তো গৈ আছোঁ আৰু আও ভাইহঁত তো গাইছ এতিয়া আমি মোটামুটি আধা আহি পালোঁ আধা পোৱা নাই 30% মান কভাৰ কৰিলোঁ আমি আৰু এইফালৰ পৰা ভিউ চাওক গাইছ কি ধুনীয়া ভিউ চাওক না ভিউ গাইছ আপোনাৰ ৰিল চাই পেলাই নাহিব ইয়াত মৰিব বাচা ৰিলত বেলেগ ফাটি গৈছে এইখিনি আহোঁতে এতিয়ালৈকে আমি 2 কিলোমিটাৰমান আহিলোঁ 2 কিলোমিটাৰত ফাটি গৈছে ভাই আৰু এতিয়া বম ঠাণ্ডা আপোনালোকে ৰিলত চাই কিনে ৰিয়েলত নাহিব ফাঁচি যাব বেয়াকৈ কাৰণ আপুনি ৰিলত আপুনি হাজাৰ ভিডিঅ' দেখাব লাখ ভিডিঅ' দেখাব কিন্তু ইয়াতে আহিলে যোনে আহে সেইটোৱে গম পায় আৰু ইয়াৰ পৰা আপোনাক কণ্টিনিউ মই গোটেই জাৰ্ণিখিনি দেখুৱাম এইটো ওপৰত উঠি যামতো গোটেই জাৰ্ণি দেখুৱাম আপোনালোকক গাইছ আপোনালোকে যদি আহে তলত হোমষ্টে পায় বা এইফালে কেম্পিং টেণ্টবিলাক পায় যদি পাৰে আপোনালোকে আধা বস্তু তাতে থৈ আহিব ৰুম লৈ পেলাই তাতে থৈ আহিব আৰু ওপৰত যদি আপুনি থাকিম বুলি আহে না ফাটি যাব
আৰু যদি আহে একদম কম কম কাপোৰ লৈ আহিব, একদম কম কাপোৰ। আমি কম কাপোৰে আনিছোঁ, তথাপিও কম পচন্দ অনা হৈছে, ঠাণ্ডা দিন ন, কমতো লাগে। তো সেইটো কাৰণে অলপ ওজন হৈছে বেগটো। আৰু ভাই ভিউ চাওক, অ' ভাই আৰু গাইছ ইয়াতে ইমান শান্তি না জেগাটো, ইমান শান্তি আছে। আৰু অনলি এই পক্ষী কিবাকিবি মানে মাতি থাকে, চৰাই চিৰিকটিবিলাক মাতি থাকে। জেগাটো এনেই ধুনীয়া, কিন্তু মই কচম আৰু নাহোঁ, হাত দাঙি দিছোঁ, নাহোঁ আৰু গৈ আছোঁ এতিয়া। আৰু এতিয়া আগত আছে পূৰা গাইছ, ওপৰত চাওঁচোন কেনেকুৱা আপ, এতিয়া ৰাস্তাৰে যাব লাগে। গাইছ কি ক'ম আৰু, ইফালে অৱস্থা বেয়া, মোৰ অৱস্থা বেয়া। জয় জুবিন দা, জুবিন দা অমৰ হওক। এখন ঘৰতে মানে 100 টকাকৈ আৰু টিকেট লয়। আৰু এইটো গেটটো তুমজাঙত এণ্ট্ৰি দিলোঁ আৰু ভৰি দিলোঁ তুমজাঙত। তো অলপমান ৰেষ্ট ল'লোঁ, মানে একদম অৱস্থা বেয়া হৈ গৈছে, অৱস্থা টাইট হৈ গৈছে, ফাটি গৈছে নে, ফাটি গৈছে। কিমানকৈ ল'ল টিকেট? 100 পাৰ পাৰ্চন 100কৈ ল'ব ইয়াত ধুনীয়াকৈ। এতিয়া আমি ভিলেজলৈকে গৈ আছোঁ, তুমজাং ভিলেজ। তাতে যাই টেণ্ট ল'ম চাগে। আগত আছে আমাৰ ভেন্দৰ নৱদা আছে আমাৰ আগত। আমাৰ ভেন্দৰ ইয়ে গোটেইখিনি গাইড কৰি আছে আমাক। ইয়ে মানে সপোনত 3জনমান আহিছে আৰু একো নাই, বেছি দূৰ নাই, পাম আৰু। এইখিনিতো পোৱা পিছত অলপমান ভাল লাগছে না, পালোতো কিবা এটা পইচা লাগছি। 50% আহিলোঁ আৰু মানে এইবিলাক গোটেই পাইন গাছ, গোটেই পাইন গাছ। মা কচোন ইয়াতো টাৱাৰ পায়। চিৰি মেইন ৰাস্তাটো যায়, আৰু আমি যাই আছোঁ এতিয়া ইপিনে তুমজাং ভিলেজ। ইয়াতে নতুনকৈ দোকান বনাই আছে, কোৱালিটি কেনেকুৱা হৈছে নাজানো, আৰু ৰ'দটো পুৰা দি আছে। এইবিলাক গোটেই পাইন গাছ। ওপৰত উঠি আছোঁ আমি গাইছ, ওপৰত। মেইন ইয়াৰ পৰা ভিলেজলৈকে 2 কিলোমিটাৰ আছে, আৰু মৰিব লাগিব বাছা। এইফালে আমাৰ ফ্ৰেণ্ডৰ গাইড, সকলোৱে এডভেঞ্চাৰ কৰে, এটা সৰু সাৰা। গাইছ কিমান সুন্দৰ জেগা চাওক না, কিন্তু এই সুন্দৰ জেগাটো এনেই নাপায় মানুহ। ইয়াৰ কাৰণে খৰচ কৰি আহি অলপ কষ্ট কৰিব লাগিব, তেতিয়া সেই সুন্দৰ জেগাটো পাব আপোনালোকে উপভোগ কৰিবৰ কাৰণে। এতিয়া ভিলেজ, তুমজাং ভিলেজ। আৰু কি নাই এটা পৰিৱেশ, একদম হাল্লা চিল্লা নাই, শান্তি একদম, মানব লাগিব গাইছ। গাইছ আজি আমাৰ মানে এটা ভাল খবৰ আছে, মানে ফাদাৰতে গাড়ী কিনিব গৈছে আজি। মই থাকিব নাপালোঁ, বেয়া লাগিল, কিন্তু যাই চলাম গাড়ীখন, ইয়াৰ পৰা যাই চলাম ডাইৰেক্ট। নতুন গাড়ী কিনিছে আমাৰ ঘৰত, আপোনালোকে যাই ধুনীয়াকৈ দেখুৱাম, এটা ভ্লগ আহিব। ভিলেজত যাবৰ কাৰণে এনেকুৱা ৰাস্তা দি যাব লাগে, চাওক না কি হ'ব। আৰু এইফালে পূৰা পানী আহি থাকে ক'ৰবাৰ পৰা, পাহাৰবোৰৰ পৰা, এনেকুৱা ৰাস্তা। মানে যদি আপোনালোকে কেতিয়াবা আহিম বুলি ভাবিছে না, একদম ভালকৈ প্ৰিপেয়াৰ হৈ আহিব দেই, অক্সিজেন চক্সিজেন লৈ আহিব লগত, মানে একদম অৱস্থা টাইট কৰি দিয়ে। কেনেকুৱা ৰাস্তা দি গৈ আছোঁ, মানে ক'ৰ মানুহ ক'ত আহি কি কৰি আছোঁ ভগৱান। আৰু আপোনালোকে যদি এডভেঞ্চাৰ ভাল পাই আহক, মোকো ভাল লাগে, কিন্তু ইমান এনেকৈ এডভেঞ্চাৰ হ'ব বুলি ভবা নাছিলোঁ জিন্দগীত, বেছি এডভেঞ্চাৰ। আৰু ৰিলত অকল ভাল ভালখিনি দেখায়, আচলি এই অৰিজিনেল কেজুৱেলখিনি নেদেখায় কেতিয়াও, বহুত টান, ফাটি গৈছে মোৰ। তো গাইছ আপোনালোকে যদি তুমজাঙত আহিম বুলি ভাবিছে না, এনেকৈ লাঠিৰ তলত দোকান এটা আছে, তাৰ পৰা 10 টকা লয়, 10 টকা খৰচ কৰি প্লিজ আনিব, কাৰণ এইটোৱে একদম এটা চাহাৰা হ'ব আপোনাৰ এই পাহাৰত উঠোঁতে। কেনেকুৱা ৰাস্তা চাওক না,
এনেকুৱা ৰাস্তা উঠিবৰ কাৰণে এডাল লাঠিয়ে বহুত সহায় কৰিব আপোনাক। লাঠিটো লৈ আহিব আৰু আগত পাহাৰৰ ওপৰৰ পৰা পানী পৰি আছে, সেইটো খাব লাগিব অলপ, নহ'লে হালত টাইট হৈ গৈছে একদম। ওপৰৰ পৰা পানী পৰি থাকে, এতিয়া অলপ মুখটো ধুই ল'ব লাগিব। প্ৰায় 5-6 কিলোমিটাৰ মান খোজকাঢ়ি আহি এতিয়া আমি পালোঁ তুমজেং ভিলেজ। মৰিব লাগিব দেই এতিয়া। ভিউ কিন্তু ধুনীয়া আছে, কিন্তু যোনটো কষ্ট পাব না আহিলে, সেইটো সপোনটো মই কল্পনা কৰা নাছিলোঁ ইমান যে কষ্ট হ'ব। আহি ভাল লাগিছে, ভিউ ধুনীয়া কিন্তু কষ্ট সিমানে ধুনীয়া। এইটো তুমজেং ভিলেজ। গৈ আছোঁ আৰু কিমান দূৰ পাৰোঁ যাই আছোঁ। আজি চাগে মই ট্ৰেকিং কৰিব নাযাওঁ চাগে, মই আজি টোপনি মাৰিম। নৱদা ভিডিঅ' কৰি আনিব, মই লগাই দিম ভিডিঅ'টোৰ পিছত দে। তো ইয়াতে লিখা আছে আপোনাৰ চাব পাৰে ৱে টু কেম্প চাইট। তো এতিয়া আমি কেম্পিং চাইটত যাই আছোঁ। আৰু এটা গীৰ্জাঘৰ আছে, কেম্প চাইটটো জলদি পালে হয়। নৱদা কিমান দূৰ আছে আৰু? তো গাইজ আমি কেম্প বিচাৰি হাহাকাৰ হৈ আছোঁ এইবাৰ। এতিয়া আৰু খবৰ লৈছোঁ এই খুৰা এটা ঘৰত, খুৰা মানে আৰু কি আংকল এটা। কি ধুনীয়া গাইজ, এনেকুৱা যে ভিউ আমাৰ ইফালে নাই না, তাৰকাৰণে আহিব লাগে এতিয়া জেগাত। তো এতিয়া পালোঁ চাগে আমি কেম্প চাইট। দেখো ইফালৰ কুকুৰ এতিয়া আছে আগত এটা। বন্ধু লেটছ গো, কাম হিয়াৰ। এবাৰ আমাৰ লগত গাইড কৰিব। আমাক কেম্প লাগে, কেম্প আছে না যদি আগত যোৱা। তো গাইজ এতিয়া আমি মানে ইয়াতে টেণ্ট পালোঁ, দাম দৰ মিলি গ'ল। এতিয়া ওপৰত গৈ আছোঁ। ইয়াতে পূৰা নাই ক'লেও 100+ টেণ্ট আছে, মা কচম। আৰু এনেকুৱা ওপৰত নহয়, কি কম। আহক আপোনালোকে মোৰ লগত আজি একদিন ট্ৰেইনত থাকি আপোনালোকে মজা লগাই পাৰ ট্ৰেইনত। তো গাইজ ফাইনেলি ঘূৰি উঠি পেলাওঁ আমি এটা ট্ৰেইন। ইয়াতে 2জন আছে, ইয়াতে 2জন মজা, ইয়াতে এজন আছে আৰু মোৰতো এইটো, মই অকলে থাকিম ইয়াত। ৰাতি খাপলত ঘুমাম মই ইয়াতে আজি। ধুনীয়া একদম ৰাতিৰ দি আছোঁ মই ৰাতিকে, কাৰণ ইয়াতে অকলে লোৱা কাৰণ হ'ল ভিডিঅ' এডিট কৰিব লাগে মোৰ, কিন্তু মানে এডিট নকৰে ভালকৈ, মই এডিট কৰিম। তো গাইজ এতিয়া আমি এতিয়া চাহ বনাই খাম ধুনীয়া এটা ভিউৰ মাজত। ডাষ্টবিন এটা উঠাই আনি জুইটো নুমো আৰু গাখীৰ গৰম হৈ আছে। গাখীৰ চাহপাতি চাহপাতি ভাই। গাইজ তুমজেং ভিলেজৰ পৰা এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি আহি এতিয়া মেইন ভিউ পইণ্টলৈকে গৈ আছোঁ। ৰাস্তা কিন্তু মানব লাগিব ৰে গাইজ। কোনোবা যদি আহিম বুলি ভাবি আছে না, বহুত ৰিক্সৰ কথা কিন্তু এইটো। মোৰ তুমজেং ভিলেজৰ পৰা মাত্ৰ 50 মিটাৰমান আহিলোঁ। এনেকা আপ, ইমানে আপ, বুকু ফুলি গৈছে। লাইফত বহুত ডাঙৰ ভুল কৰিছোঁ মই এতিয়া আহি। অ' ভাই, আৰু জাগা ইয়াকে ট্ৰেকিং বুলি কয়। বাৰিষা যে কেনেকুৱা হ'ব এই ৰাস্তাবিলাক ভগৱান, একদম এক্সট্ৰিম লেভেলৰ অফৰডিং হ'ব ইয়াত আহিলে। আপোনালোকৰ এডভেঞ্চাৰ হ'ব। এই লগৰবিলাকতো আগত গ'লে ক'তবা খবৰ পাতি নাই সিহঁতৰ, ময়ো গৈ আছোঁ পিছে। আৰু এতিয়া ভিডিঅ' অলপ দেৰিকৈ আহিব, কাৰণ এতিয়া নেটৱৰ্ক অলপমান প্ৰব্লেম হৈ আছে, অলপ নেটৱৰ্কৰ ইছ্যু। বাহাৰ জেগা না, নেটৱৰ্ক ক'ত পাম ৰে ভাই। তো সেইটো কাৰণে ভিডিঅ' অলপ লেটকৈ আহিব। ভিডিঅ' আহাতে পালে আপোনালোকে কেনেকুৱা ধৰণৰ অফৰডিং হৈ আছে মোৰ লগত, জিনা আৰাম হৈছে। আৰু এই যোনটো ভিউটো চাব গৈ আছোঁ, এইটো হ'ল ছানছেট ভিউ। আৰু অহাকালি ৰাতিপুৱা মৰ্ণিং আহিম আমি, সেইটো হ'ল ছানৰাইজ
মানে সূৰ্য উদয় হোৱা, আজি হ'ল সূৰ্য মাৰ যোৱা, দুটা ভিডিঅ' আহিব আপোনাৰ। আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব আপোনালোকে। ইনষ্টাগ্ৰামত এক অংশুমান হিন্দু বুলি আছে, সকলোৱে ফ'ল' কৰি থ'ব, তাতে আপডেটবিলাক দি থাকোঁ মাজে মাজে। কেনাই দুৰ্গতি হৈছে মোৰ, তুমজেং আহিবা, তুমি তুমজেং যাবা কোৱা নিচিনা হৈছে আৰু। চাই থাকক ৰাস্তা, এই সৰু এটা ৰাস্তা দি যাব লাগে। কালিৰ ভিডিঅ'টো আপলোড দি দিছোঁ, এতিয়ালৈকে আপলোড হোৱাই নাই। 3 ঘণ্টা লাগিব কোৱা লিখা আছিলে, কিমান বা টাইম লাগে নাজানো এতিয়া। তো গাইছ, ফাইনেলি মেইন ট্ৰেকিং কৰা জেগাটো পালোঁ এতিয়া। চাওক না কেনেকা আপ, কেমেৰাত ভালকৈ দেখা নাপাব, কিন্তু ৰিয়েলত বহুত আপ। আৰু অলপ ওপৰত যাই পেলাই ভিউটো দেখাই আছোঁ আপোনালোকক, কিমান ধুনীয়া ভিউ। হাই, সেইটো কাৰণে ইমান কষ্ট কৰিব লাগে। এইবিলাক গোটেই ঝাৰু, চৰি চব ঝাৰু এইবিলাক। আমি এইটো এনেকে উঠি তলৰ পৰা ওপৰত উঠি এনেকৈ এটা দৃশ্য পাইছোঁ। চাওক না কিমান ধুনীয়া ভিউ গাইজ। ফাইনেলি এটা আশা পূৰণ হ'ল। নেক্সট কেদাৰনাথ। ফাইনেলি ওপৰত উঠি আহিলোঁ আৰু ভিউ গাইজ, হাৱা মাৰি আছে। হাৱা কেনেকৈ দে ৰে, ফটোশ্বুট চলি আছে। ইয়াৰ পৰা ঘৰৰ পৰা কাপোৰ চাপোৰ লৈ আহিছে পুৰা।